গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, মংগলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজিৰ মোৰ বিষয়বস্তু হৈছে যে এই সংসাৰত আমি একো বস্তুৱে বিনামূল্যে নাপাওঁ। আমি যিটো বস্তু ফ্ৰীকে পাওঁ বুলি ভাবোঁ নহয়, আমি যোনটো বস্তু বিনামূল্যে পাওঁ বুলি ভাবোঁ নহয়, আমি সেই বস্তুটোৰ মূল্য আদায় দিব লাগে। কেনেকৈ সেইটো আমি নাজানো, বেলেগ কথা। কিন্তু আমি যি বস্তু বিনামূল্যে পাওঁ নহয়, সেইটো বিনামূল্যে নাপাওঁ। ফ্ৰীকে যে পাওঁ বুলি ভাবোঁ, সেইটো ফ্ৰীকে নাপাওঁ। তাৰ মূল্য আদায় দিবই লাগে। ঠিক আছে। এতিয়া আপোনালোকে ক'ব যে আমিতো কেতিয়াও ফ্ৰীকে পোৱা বা বিনামূল্যে পোৱা বস্তুৰ কেতিয়াও আমি মূল্য আদায় দি পোৱা নাই, কেতিয়াও আমি পইচা দিয়ে পোৱা নাই। আমি চিধাই কি হ'লে আহোঁ? পইচা। আমি যোনটো বস্তু পইচা নিদিয়াকৈ পাইছোঁ, সেইটো বস্তু ফ্ৰী বুলি ভাবোঁ, মানে বিনামূল্য বুলি ভাবোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি পইচাতকৈও এটা ডাঙৰ সম্পত্তি অৰ্জন কৰি থৈছোঁ। ঠিক আছে। কিন্তু আমি বহুতে অনুভৱ নকৰোঁ বা নাজানো। আমি এটা ডাঙৰ সম্পত্তি অৰ্জন কৰি থৈছোঁ আমাৰ কৰ্মৰ দ্বাৰা। আমাৰ ভাল ভাল কৰ্মৰ দ্বাৰা এটা সম্পত্তি গঢ়ি থৈছোঁ। ঠিক আছে। সেইটো জনাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে এই পৃথিৱীত আমি অহা উদ্দেশ্য কি? আমাক এই পৃথিৱীতে ঈশ্বৰে বা ব্ৰহ্মাণ্ডে, ইউনিভাৰ্ছে কিয় পঠিয়ালে? এটা উদ্দেশ্য লৈ পেলাই পঠিয়াইছে। বিনা কাৰণত আমাক এই পৃথিৱীলৈ পঠিওৱা নাই। ঠিক আছে। তো আমাক ইয়ালৈ পঠিয়াইছে আমি কিছুমান পুণ্য অৰ্জন কৰিবৰ কাৰণে। ঠিক আছে। আমি যাতে এই পৃথিৱীত থাকি পেলাই আমি পুণ্য কমাব পাৰোঁ, পুণ্য অৰ্জন কৰিব পাৰোঁ। যেনেকৈ আমি কিবা এটা কাম কৰিছোঁ তাৰ বিনিময়ত দৰমহা পাওঁ ন। আমি ধৰক ক'ৰবাত চাকৰি কৰিছোঁ, তাৰ বিনিময়ত আমি দৰমহা পাওঁ, পইচা পাওঁ। ঠিক আছে। তেনেকৈ আমাক যেতিয়া ঈশ্বৰে ইয়ালৈ পঠিয়াইছে নহয়, ঈশ্বৰেও এটা উদ্দেশ্য লৈ পেলাই পঠিয়াইছে। ভগৱানেও মানে ইউনিভাৰ্ছেও আমাক এটা উদ্দেশ্য লৈ পেলাই পঠিয়াইছে। আৰু যেতিয়াই আমি সেই ঈশ্বৰৰ কামখিনি বা ইউনিভাৰ্ছৰ কামখিনি যেতিয়া আমি কৰোঁ নহয়, ভাল ভাল কামবিলাক কৰোঁ নহয়, তেতিয়াই ঈশ্বৰে আমাক এটা মূল্য দিয়ে। আৰু সেই মূল্যটো হৈছে পুণ্য। আৰু আমি এই পৃথিৱীত যেতিয়াই জন্ম লওঁ, ঠিক আছে, জন্ম লোৱাৰ লগে লগে আমাক এটা ইউনিভাৰ্ছে একাউণ্ট খুলি দিয়ে। যেনেকৈ আমাৰ বেংকত আমি ধৰক আমি যিখিনি কৰ্ম কৰোঁ, চাকৰি কৰোঁ বা ব্যৱসায় কৰোঁ, যিকোনো কাম কৰি তাৰ পৰা যিখিনি পইচা উপাৰ্জন কৰোঁ, উপাৰ্জনৰ কাৰণে আমি বেংকত যেনেকৈ একাউণ্ট এটা খোলোঁ নহয়, তেনেকৈ ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাৰো এটা একাউণ্ট খুলি থৈ দিছে। আমি এই পৃথিৱীত যি যি কাম কৰিম তাৰ বাবে পাপ পুণ্য আমি যি কমাওঁ। ঠিক আছে। আমি বেয়া কাম কৰিছোঁ, পাপ কমাইছোঁ, ভাল কাম কৰিছোঁ, পুণ্য কমাইছোঁ। সেই তেনেকৈ যিখিনি অৰ্জন কৰোঁ সেইখিনি আমাৰ একাউণ্টত জমা হৈ থাকে। ঠিক আছে। এতিয়া আমি নজনাকৈ, কেতিয়াবা আমি নজনাকৈ পুণ্য কৰি যাওঁ। ঠিক আছে। কোনোবা গৰু এটা দেখিছোঁ চৰি আছে, মানে গৰমত তাক পানী এক বাল্টিং নি পেলাই খুৱাই দিলোঁ, তাৰ পৰা পুণ্য কমালোঁ। কোনোবা মানুহ এজনে অসহায়ত পৰিছে, মানে বিপদত পৰিছে, তেওঁক অকণমান সহায় কৰি দিলোঁ, তাৰ পৰা পুণ্য পালোঁ। কাৰোবাক পানী পিয়াহ লাগিছে, পানী এগিলাচ দিলোঁ, তাৰ পৰা পুণ্য কমালোঁ। মা দেউতাক শুশ্ৰূষা কৰাৰ বিনিময়ত পুণ্য কমালোঁ। আমি যিমানখিনি পুণ্য কমাওঁ নহয়, সেইখিনি জমা হয়। ঠিক আছে। আৰু যেতিয়া জমা হৈ থাকে, যিখিনি পুণ্য আমাৰ জমা হৈ থাকে নহয়, তেতিয়া কি হয়, আমি য'ত য'ত আমি ফ্ৰীকে বস্তু বিচাৰিবলৈ যাম, যেনেকৈ ক'ৰবাত ভোজ ভাত পাতিছে, আমি বোলে আমুকৰ ঘৰত আজি ভোজ দিছে দেই, তো ভোজটো খাবলৈ যাওঁ। আজি ভালকৈ খাম, ফ্ৰীকৈ পাম যেতিয়া ভালকৈ এসাঁজ খাই আহিম। চিধাই ভাবোঁ ন, মনতে ভাবোঁ যে এসাঁজ ভালকৈ খাই আহিম আজি। কিন্তু সেইটো বস্তু ফ্ৰীকৈ নাপাওঁ আমি তাৰ মূল্য আদায় দিব লাগে। ক'ৰ পৰা দিব লাগে? আমাৰ য'ত পুণ্য কমাই থৈছোঁ, যোনটো পুণ্য একাউণ্ট আছে নহয়, তাৰ পৰাই আমাৰ সেই পুণ্য অলপ ডেবিট হৈ যায়, মাইনাছ হৈ যায়, তাৰ পৰাই পুণ্য গুচি যায়। কাৰণ সেই ব্যক্তিজনে, যোনজন ব্যক্তিয়ে ঘৰত ভোজ ভাত পাতিছে, তেওঁ কিবা এটা উদ্দেশ্য লৈ পেলাই পাতিছে, এনেই পতা নাই। তেওঁ হয়তো ঘৰৰ সুখ শান্তিৰ কাৰণে কিবা এটা মানে পূজা বা কিবা এটা পাতিলে, তাত মানে ভোজ ভাত পাতিলে,
তো সেইটো যে ভোজ ভাতটো ফ্ৰীকৈ খুৱাইছে সেইটো নহয়, তেওঁ ঘৰখনৰ কাৰণে মংগল কঢ়িয়াই আনিবৰ কাৰণে, পুণ্য কঢ়িয়াই আনিবৰ কাৰণে সেই ভোজ ভাত পাতিছে। তো সেই পুণ্যখিনি ক'ৰ পৰা পাব? এজন এজন যিসকল ব্যক্তিক মাতে তেওঁলোকৰে এটা অংশ যিসকল পুণ্য থাকে নহয়, সেই পুণ্যখিনি অকণ অকণ সেই তেওঁলৈ গুচি যায়, সেই ব্যক্তিজনলৈ। ঠিক আছে। গতিকে আমি এই পৃথিৱীত একো বস্তুৱে এই সংসাৰত বিনামূল্যে নাপাওঁ, প্ৰত্যেকটো বস্তুৰে মূল্য দিব লাগে। ঠিক আছে। আমি যিকোনো বস্তু কোনোবা দোকান এখনে ফ্ৰীকৈ দিছে, তেওঁ এনেই নিদিয়ে, তেওঁৰো কিবা এটা উদ্দেশ্য আছে, উদ্দেশ্য থকাৰ কাৰণে আমাক ফ্ৰীকৈ দিছে। ঠিক আছে। তাৰ বিনিময়ত আমাক কিবা এটা পাই যায়, আমাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন পায়, পজিটিভ এনাৰ্জি পায়। ঠিক আছে। তো আমি য'তেই ফ্ৰী দেখোঁ নহয় ত'তে জাপিয়াই পৰোঁ, কিন্তু ফ্ৰী জেগাত আমাৰ এটা পজিটিভ এনাৰ্জি গুচি যায়। আমি যিখিনি পুণ্য কমাই থাকোঁ সেই পুণ্যখিনি দি দিবলগীয়া হয়। ঠিক আছে। তো সেই পুণ্যখিনি যেতিয়া দি থাকোঁ নহয়, তেতিয়া আমাৰ পুণ্য কমি আহে, কাৰণ সমানেতো পাপো ঘূৰি থাকোঁ, জনা নজনাকৈ পাপো অৰ্জন কৰি থাকোঁ, উপাৰ্জন আমি পাপো কমাই থাকোঁ। তো পাপ ভৰি যায়, পুণ্য কমি যায়। আৰু যেতিয়া পুণ্য কমি যায় নহয়, আমি যেতিয়া পুণ্যখিনি কমি যায়গৈ, তেতিয়া কি হয়, আমি জীৱনৰ পথত বাধা আহি পৰে, যিকোনো কাম কৰিবলৈ বাধা আহি পৰে, আমি আগুৱাই যাব নোৱাৰোঁ, কাৰণ আমাৰ হাতত পুণ্যই নাই। আমিতো আদায় দিবই লাগিব পুণ্য, তেতিয়াহে আমাক মানে তাৰ বিনিময়ত আমি কিবা এটা পাম, হয়নে? কিন্তু আমি পুণ্যখিনি খৰচ কৰি দিওঁ মানে অযথা কিছুমান কামত। ধৰক চৰকাৰীৰ পৰা কিবা এটা চৰকাৰে অনুদান দিছে, 2000 টকা দিছে না, 2000 টকা দিয়ে, বা 1700 টকা এইটো কি কয় মহিলাসকলক দিয়ে, বা 5000 টকা দিয়ে। তো সেই চৰকাৰে যিখিনি অনুদান দিয়ে, চৰকাৰে যিখিনি অনুদান ৰাইজক দিয়ে, সেইটো কিবা এনেই দিয়ে নেকি? ফ্ৰীকৈ দিয়ে নেকি? কিবা এটা উদ্দেশ্য লৈ পেলাই তেওঁলোকে দিছে, আৰু সেই উদ্দেশ্যটোক লৈ পেলাই যোনটো বিনামূল্যে 5000 বা 2000 টকা দিছে, তো আমাৰ এনাৰ্জিটো ক'ত নষ্ট কৰি আছোঁ? আমি সেই 2000 টকা কেনেকৈ পাওঁ, কেনেকৈ 5000 টকা পাওঁ? আৰু যেতিয়া 5000 টকা 2000 টকা বা পাই গ'লোঁ, অনুদানখিনি চৰকাৰ পাই গ'ল, এতিয়া মই কামৰ প্ৰতি ধাউতিটো নাইকিয়া হৈ যায়, এনাৰ্জিটো গুচি গ'ল না। আপোনাৰ নিজে চিন্তা কৰিব, আমাৰ কামৰ প্ৰতি ধাউতি নাইকিয়া হৈ যায়। পায়ে আছোঁ 2000 টকা, পাম নি? 2000 টকা আহি সোমাবই বেংকৰ একাউণ্টত, মাহেকত কিবা এটা আৰু এটা মহিলাসকলে পায় ন, সেইটো পইচা পাবেই। তো আমাৰ কি হৈ যায়, এনাৰ্জি এটা কমি যায়, আৰু তেতিয়া কি হৈ যায়, আমাৰ যোনটো পজিটিভ এনাৰ্জি এটা গুচি যায় নহয়, তেতিয়া আমাৰ সেই পুণ্য যি কমাই থৈছিলোঁ তাৰ পৰা এটা অংশ গুচি যায়। কাৰণ চৰকাৰেতো এনেই দিয়া নাই পইচাটো, চৰকাৰে কিয় দিছে, তেওঁলোকৰ ৰাজনীতিৰ এটা মানে সেইটো যেনেকৈ ভোজ ভাত খুৱাই নহয় মানুহে, এনেই নোখোৱাই, তেনেকেই ৰাজনীতিবিদসকলেও তেওঁলোকে এটা অনুদান দি দিয়ে মানুহক, যাতে নেক্সট ইয়েৰ আমি আকৌ এবাৰ ভোট পাম বুলি এটা আশাত। তো সেই পজিটিভ এনাৰ্জিটো মই সেইফালে দি দিলোঁ, আৰু যেতিয়াই মই পজিটিভ এনাৰ্জি সেইফালে দি দিলোঁ, মই যোনটো চিন্তা কৰি আছিলোঁ কাম এটা, ভাল কাম এটা, বা ভাল এটা সিদ্ধান্ত লৈ থৈছিলোঁ, কিবা এটা মই মনত বাঞ্ছনা কৰি থৈছিলোঁ যে এইটো কৰিম, তেতিয়া কি হয়, সেইটো বস্তুৰ প্ৰতি আমাৰ ধাউতিটো নাইকিয়া হৈ যায়, আমাৰ সেইফালে লক্ষ্যটো নাইকিয়া হৈ যায়। আমাৰ লক্ষ্যটো পৰি যায় সেই 2000 টকা কেনেকৈ পাওঁ, 5000 টকা কেনেকৈ পাওঁ, ঘৰ এটা কেনেকৈ পাওঁ, সেইবিলাক চিন্তা কৰি থাকোঁতে আমাৰ য'ৰ পৰা পাবলগীয়া পইচাটোও আছিলে, ঠিক আছে, আমি সেইটোত এনাৰ্জিটো নখটোৱাহেঁতেন আমি ভাল পইচা এটা পালোহেঁতেন, কিন্তু সেইটো ফালে নখটোৱাই পেলাই আমি এইফালে খটুৱাই, তেতিয়া কি হয়, এইটো গুচি যায়। গতিকে আমি চাওক, এটা বস্তু এৰিলেহে এটা বস্তু পোৱা যায়। তো বিনামূল্যে কেতিয়াও নাপায়। অনুদানটো আমি পাইছোঁ, বিনামূল্যে অনুদানটো পাইছোঁ, বিনামূল্যে আমি মানে ৰেচন পাইছোঁ, বিনামূল্যে 2000 টকাকৈ একাউণ্ট পাইছোঁ, কিন্তু আমাৰতো এটা ফালে এৰি দিছোঁ, য'ত আমি এনাৰ্জিটো খটুৱাহেঁতেন, আমাৰ পজিটিভ এনাৰ্জিটো যদি খটুৱাহেঁতেন, তেতিয়াহ'লে সেইটোৰ পৰা এই 2000কে হয়তো এদিনত 2000 পালোহেঁতেন, যোনটো মাহেকত বা 3 মাহৰ মূৰত 2000 বা 1500 এটা পাম বা কিবা এটা পাওঁ, তাতকৈ কিজনী মাহে মাহে তাত বেছিকৈ পালোহেঁতেন, কিন্তু আমি সেইফালে কামৰ ধাউতিটো এৰি দিছোঁ। তো আমাৰ কি হয়, যে আমি যেতিয়া ফ্ৰীকৈ বিচাৰোঁ নহয়,
ফ্ৰীকে বস্তু বিচাৰোঁ বা বিনামূল্যে বিচাৰোঁ নহয়, তেতিয়াহ'লে আমাৰ এটা পজিটিভ এনাৰ্জি ভাল কৰ্মৰ ফালে আঁতৰি গুচি যায়। সেইটো কাৰণে কেতিয়াও বিনামূল্যে একো বস্তু বিচাৰিব নালাগে। ফ্ৰীকে কেতিয়াও বিচাৰিব নাপায়। চাবচোন ধনী মানুহবিলাক, ভাল ভাল ধনী মানুহবিলাকে এই মানে গাড়ীত গৈ আছে, ক'তবা বোলে ফ্ৰীকে কিবা খুৱাই আছে, কেতিয়াও নাখায়, কেতিয়াও নৰখে, পইচা দি খাম। আৰু যেতিয়া পইচা দি খাম বুলি কয় নহয়, তেওঁলোকৰ পইচাৰ প্ৰতি চিন্তাটো বাঢ়ি যায়। আৰু যেতিয়া পইচাৰ প্ৰতি আমাৰ চিন্তা বেছি বাঢ়িব নহয়, পইচা 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 দেখা থাকিব নহয়, তেতিয়া পইচা আমাক আকৰ্ষণ হ'ব। সেইটো লভ অফ এট্ৰেকশ্যনত আছে। আমি যোনটো বস্তুৰ প্ৰতি বেছি চিন্তা কৰিম, সেই বস্তুটো বেছি আহিব। কিন্তু আমি কি কৰোঁ, আমি ফ্ৰীলে বেছি যাওঁ, ফ্ৰীকে পাওঁ, হয় নাই? তো সেই ফ্ৰীকে পোৱা বস্তুটোৰ প্ৰতি যেতিয়া আমাৰ আকৰ্ষণটো যাব, তেতিয়া ফ্ৰীকে আহি থাকিব, এইবোৰ বস্তু আহিব কম কম, যোনটো আমাৰ জীৱনৰ কামেই নাহে, হয়নে? তো আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, ঠিক আছে, আমি কোনো মাৰোৱাৰীসকল কিয় ধনী, মাৰোৱাৰীসকলে আমাক লুটি আছে, আমুক কৰি আছে, তামুক কৰি আছে, ঢেৰ কিবা বদনাম উলিয়াও মাৰোৱাৰীসকলক লৈ পেলাই ন। কিন্তু মাৰোৱাৰীসকলে কি কৰে, তেওঁলোকক এবাৰ অনুসৰণ আমি কৰোঁনে? নকৰোঁ কেতিয়াও। আপুনি প্ৰত্যেক দিনাখনে লক্ষ্য কৰিব, মাৰোৱাৰীসকলে ঘৰৰ আগফালে গৰুৰ জাক ৰৈ থাকে, গৰুৰ জাক ৰৈ থাকে। কিয় ৰৈ থাকে জানানে? প্ৰত্যেক দিনাখনে মাৰোৱাৰীসকলে গৰুক খুৱায়, ৰুটি খুৱায় বা কিবা এটা খুৱায়। আৰু পূৰ্ণিমা অহাৰ লগে লগে তেওঁলোকে বেছিকৈ গৰুক অন্ন খুৱায়, কিবা খুৱায়। কিহৰ কাৰণে খুৱায়? তাৰ পৰা পুণ্য অৰ্জন কৰিবৰ কাৰণে। প্ৰত্যেকটো বস্তুত পুণ্য অৰ্জন কৰে। আৰু সেইকাৰণে তেওঁলোকে যিমান পাৰে সিমান পুণ্য অৰ্জন কৰে তেওঁলোকে, ঠিক আছে। আৰু তেওঁলোকে কেতিয়াও সেই মানে ভোজ ভাত খাবলৈ বা ফ্ৰীকে বস্তু বিচাৰিব নালাগে, কেতিয়াও নাযায়। আপোনালোকে লক্ষ্য কৰিব, অনুসৰণ কৰিব। মোৰ কথাটো আপোনালোকে বেয়া পাবও পাৰে, বা তাত যদি বেয়া পাইছে কোনোবাই ক্ষমা কৰিব, কিন্তু যিটো সত্য সেইটো সত্যই, ঠিক আছে। আমাৰ কিছুমান দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহে কি কয় জানেনে? সেই ধনীসকল লোকক, ভাল ভাল ডাঙৰ মানুহকহে চাব, আমাক চাব, আমাক নাচায়। কিয় নাচায়? আমি ধনী নহয়, তো ধনী হ'বলৈ চেষ্টা কৰোঁ। আৰু ধনী হ'বলৈ চেষ্টা কৰিলে আমি সৰু সুৰা বস্তুখিনিৰ প্ৰতি আমি এনাৰ্জিটো নষ্ট কৰি লাভ নাই। আমি ফ্ৰীকে যদি বস্তু বিচাৰিবলৈ যাওঁ, তো ক'ৰ পৰা আমি ধনী হ'ম? তো আমাৰ এনাৰ্জিখিনি ফ্ৰীত গুচি যায় নে? আমাৰ সময়খিনি, যিখিনি আমি সময় থাকে, প্ৰত্যেকৰে সময় থাকে, সময় বহুত মূল্যৱান। গতিকে আমি যিখিনি সময় পাওঁ, সেই সময়খিনি ভাল বস্তু চিন্তা কৰাতকৈ, পজিটিভ চিন্তা কৰাতকৈ আমি কি কৰোঁ, ফ্ৰীকে ক'তবা পাওঁ নি? যদি আমি সদায় ফ্ৰীকে পাওঁ নেকি বুলি ভাবি থাকোঁ, তেতিয়াহ'লে আমি ধনী হ'ম কেনেকৈ, ভাল হ'ম কেনেকৈ, যোগ্যৱান হ'ম কেনেকৈ, হয় না? তো এই আমাৰ কিছুমান নিগেটিভ পইণ্ট আছে, যোনটো মই নিজেই নাজানিছিলোঁ আগতে, মই নিজেই বুজি পোৱা নাছিলোঁ। কিন্তু মই যেতিয়া আধ্যাত্মিকতাক লৈ পেলাই যেতিয়া অধ্যয়ন কৰিব ল'লোঁ, ঠিক আছে, তেতিয়াৰ পৰা মই বুজিব পাৰিছোঁ যে আমি যিখিনি ভুল কৰি থাকোঁ, ভুলৰ কাৰণেই আমি আজি দুখীয়া। আমি মিডল ক্লাছ, আমি দুখীয়া, আমি দৰিদ্ৰ হৈ আছোঁ আমাৰ নিজৰ ভুলৰ কাৰণে। আমাৰ ভুলবিলাক যদি সংশোধন কৰোঁ নহয়, আমিও ছাকচেছ হ'ব পাৰোঁ। এই পৃথিৱীত যিসকল ছাকচেছ হৈছে নহয়, তেওঁলোক ধনীৰ পৰা ধনী হোৱা নাই, একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ পৰা ধনী হৈছেগৈ। কাৰণ তেওঁলোকৰ থিংকিং, চিন্তাধাৰা আছিলে পজিটিভ। আৰু আমাৰ চিন্তাধাৰা হৈছে কি, ক'তবা ফ্ৰীকে পাওঁ নেকি, ক'তবা বিনামূল্যে পাওঁ নেকি, ঠিক আছে, কাৰোবাৰ মাটি এটুকুৰা আমি দখল কৰিব পাৰোঁ নেকি। সদায় ভাৱনাবিলাক আমাৰ বেলেগ। আমি কাৰোবাক দিয়াৰ ভাৱনা নাথাকে, লোৱাৰ ভাৱনা থাকে। আৰু যেতিয়াই লোৱাৰ ভাৱনা থাকে নহয়, আমি কেতিয়াও মানে পোৱাৰ আশা কৰিবই নালাগে। ঈশ্বৰৰ পৰা বা ইউনিভাৰ্চৰ পৰা, ব্ৰহ্মাণ্ডৰ পৰা পোৱাৰ আশা কৰিব নালাগে, ঠিক আছে। তো এতিয়া কথা হ'ল যে আপোনালোকৰ মনত কুৱেশ্যন হ'ব, ঠিক আছে, মই ফ্ৰী বস্তু নিবিচাৰোঁ, মই মানে বিনামূল্যে একো বস্তু নিবিচাৰোঁ, মই পজিটিভ চিন্তা কৰিম, ভাল চিন্তা কৰিম, তো মই ভাল কাম এটা বিচাৰিলে পামনে? চাওক, আমি যেতিয়াই নহয় এটা ভাল চিন্তা কৰিম, ভাল চিন্তাধাৰাৰ মাজত যাম, সৎ ভাৱনা থাকিব,
সৎ মনোভাৱ থাকিব, ঠিক আছে, আমি কাৰো জেলেছ ফিল নকৰোঁ, কাকো অন্যায় নকৰোঁ, কোনো একো নকৰোঁ ন, সততা একদম পবিত্ৰ হ'ম নহয়, তেতিয়া আমি যোনটো বস্তুৰ প্ৰতি আমি আকৰ্ষিত হ'ম নহয়, আমি যোনটো বস্তুক আকৰ্ষণ কৰিম নহয়, সেই বস্তুটো আমাৰ ওচৰলৈ চাপি আহে। ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে, আমি যেতিয়া কামৰ প্ৰতি ধাৰ্তি হৈ যাম, আমি কাম কৰিবলৈ বাধ্য হ'ম, আমি কাম কৰিম, আমাৰ কামৰ প্ৰতি চিন্তাধাৰা যেতিয়া আহি যাব নহয়, তেতিয়া অট'মেটিকলি ইউনিভাৰ্ছে চিন্তা কৰিব, ব্ৰহ্মাণ্ডে চিন্তা কৰিব যে এই ব্যক্তিজনে কামৰ প্ৰতি ধাউতি আছে, তেওঁ কাম চিন্তা কৰি আছে, গতিকে তেওঁ কাম এটা দিব লাগে। আজি যে মই এই ভিডিঅ'টো বনাই আছোঁ, এই ভিডিঅ'টো যে বনাই থকাৰ মূল কাৰণ, মোৰ যোনটো জ্ঞান দিলে যে এনেকুৱা ভিডিঅ' বনাব লাগে, তো এই জ্ঞানকণ ক'ৰ পৰা পালোঁ? ইউনিভাৰ্ছৰ পৰা পাইছোঁ, ব্ৰহ্মাণ্ডৰ পৰা পাইছোঁ। নহ'লেতো মই বেলেগ ভিডিঅ' এই আমুক ভাত খাইছোঁ চাওক, এই আমুক খাইছোঁ চাওক, হয়নে, মই এইটো গা ধুই আছোঁ, মই কাম কৰি আছোঁ, সেইবিলাক দেখুৱালোহেঁতেন। কিন্তু সেইটো মই দেখুওৱা নাই বা সেইখিনি ভিডিঅ' বনোৱা নাই, মই ভিডিঅ' বনাই আছোঁ কি যে মানুহৰ ভাল কিবা হয়নি। তো যোনটো চিন্তা তাৰমানে ইউনিভাৰ্ছৰ, যোনটো চিন্তা মানে ব্ৰহ্মাণ্ডৰ, ঈশ্বৰৰ, সেই চিন্তাধাৰাৰ মতে মোক সেই চিন্তাধাৰাখিনি মোক সোমোৱাই দিছে, সেই জ্ঞানখন সোমোৱাই দিছে, জ্ঞানটো সোমোৱাই দিছে যে এনেকুৱা ধৰণৰ ভিডিঅ' চাব লাগে। আৰু সেইকাৰণেহে এই ভিডিঅ'টো মই বনাব পৰা মোৰ সেই শক্তিকণ মই পাইছোঁ, আৰু আপোনালোকক সেইখিনি মই শ্বেয়াৰ কৰি আছোঁ, ঠিক আছে। কোনো বস্তু বিনা কাৰণত নহয়, প্ৰত্যেকটো বস্তু কাৰণত হয়, ঠিক আছে। তো আমি সদায় ফ্ৰীকৈ পোৱাতকৈ, বিনামূল্যে পোৱাতকৈ নহয়, আমি সদায় কৰ্মমুখী হ'ব লাগে, যিকোনো কৰ্মৰ প্ৰতি চিন্তা কৰিব লাগে। আমি ফ্ৰীকৈ ক'ৰবাৰ পৰা পাম, বিনামূল্যে পাম। আমি বহুতে চিঞৰি থাকে, অসমখন শেষ হৈ গৈছে, অসমখন আমুক হৈছে, অসমখন তামুক হৈছে। কিয় হৈছে? ৰাজনীতিবিদসকলৰ কাৰণে হোৱা নাই, আমাৰ নিজৰ কাৰণে হৈছে। কিয় হৈছে? আমি ফ্ৰীকৈ বিচাৰোঁ, অনুদান বিচাৰোঁ, আৰু অনুদান বিচাৰিব যাওঁতে আমি কৰ্মমুখী হোৱাৰ পৰা আমি ছাইড হৈ আহিছোঁ। আৰু যেতিয়াই আমাৰ এটা ভাৱনা হৈ গৈছে, যদি মই সেই মানে সেই এইটো দলত বা এইটো দলত আমি ভোট নিদিলে আমি সেই অনুদানখিনি নাপাম, আমি সেই অনুদানৰ পৰা বিৰত হ'ম, আৰু নিজক বিৰত কৰিবৰ কাৰণে অনুদানৰ পৰা বিৰত হোৱাৰ ভয়তে যি কৰোঁ কৰি তাক মই পালেই হ'ল, মই ফ্ৰীকৈ পালেই হ'ল। আৰু যেতিয়া মই ফ্ৰীকৈ পোৱাৰ চিন্তা কৰি আছোঁ, মইনো কাম কৰিম কিয়? তো কামৰ চিন্তাটো পাহৰি পেলাইছোঁ। যেতিয়া আমি কৰ্মমুখীৰ পৰা আঁতৰ হৈ গুচি আহিছোঁ, তেতিয়াহ'লে ডেভেলপ কেনেকৈ হ'ব? ডেভেলপ কৰিবৰ কাৰণে তো আমি কাম কৰিব লাগিব ন, কাম নকৰাকৈ ডেভেলপ নহয়। তো ডেভেলপ কৰিবৰ কাৰণে আমি কৰ্মমুখীৰ পৰা ছাইড হৈ গুচি আহিছোঁ। কিয়? আমি ফ্ৰীকৈ পাই আছোঁ অনুদান, আৰু তাক লৈ পেলাই কিছু সংখ্যকে সুবিধা আদায় লৈ আছে। তো কেনেকৈ ফ্ৰীকৈ পালোঁ আপোনালোকে নিজে চিন্তা কৰক। আমি কিবা এটা দিয়াৰ পিছতহে সেই বস্তুটো পাইছোঁ বিনিময়ত। তো আমাৰ এটা কৰ্ম বাদ দি দিছোঁ, এটা কৰ্মত লাগি গৈছোঁ, হয়নে? আমি আমাৰ পথাৰ দৰাৰ কথা চিন্তা পাহৰি পেলাইছোঁ, ভাবি আছোঁ অনুদান কেনেকৈ পাম। তো চৰকাৰে সেইটো সুবিধা লৈ আছে, আৰু চৰকাৰে সেই সুবিধাটো লৈছে ক'ৰ পৰা? আমাৰ পৰাই, আমাৰ দুৰ্বলতাৰ পৰাই। আৰু আমাৰ দুৰ্বলতা ক'ত? আমি ফ্ৰীকৈ বিচাৰি আছোঁ। তো আমি যেতিয়া ফ্ৰীকৈ বিচাৰি আছোঁ, আমাৰ পৰা যেতিয়া দুৰ্বলতাৰ সুযোগ লৈছে, তেতিয়াহ'লে সুযোগ লোৱাৰ বিনিময়ত আমাক বিনামূল্যে বস্তু দি আছে, তেতিয়াহ'লে আমি ফ্ৰীকৈ কেনেকৈ পালোঁ কওক? বিনামূল্যে কেনেকৈ পালোঁ কওক? গতিকে এই পৃথিৱীত এই সংসাৰত আমি একো বস্তুৱে, আমি যে উশাহটো লৈ আছোঁ নহয়, এই উশাহটো লোৱাৰ বিনিময়তো আমি মূল্য দিব লাগে। কেনেকৈ দিব লাগে বুজাই দিওঁ আপোনালোকক। যেতিয়া আমাক সৃষ্টিকৰ্তাই ইয়াত পঠিয়াইছে নহয়, তেওঁৰ এইখন সৃষ্টি, আমি য'ত আছোঁ তেওঁৰ এই ঈশ্বৰৰ ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়, আৰু সেই ব্ৰহ্মাণ্ডৰ সৃষ্টিতে আমি আছোঁহি, বাস কৰি আছোঁ। আৰু এই বাস কৰি থকা সময়ত আমি ব্ৰহ্মাণ্ডৰ, ইউনিভাৰ্ছৰ বা ঈশ্বৰৰ কিছুমান কাম কৰি আছোঁ নজনাকৈ। আমি নাজানো কিন্তু কি কাম কৰিছোঁ। ঈশ্বৰৰ কাম কোনবিলাক? গছপুলি এটা লগাইছোঁ, কিবা এটা উদ্দেশ্য লৈ পেলাই গছপুলি এজোপাটো লগাইছোঁ, সেই গছপুলিজোপাই লগোৱাটো হৈছে ঈশ্বৰৰ কাম।
ইউনিভাৰ্চৰ কাম। ইউনিভাৰ্চে সেইখন জ্ঞান দিয়ে যে গছ পুলি লগা, মানুহক কাৰোবাৰ এটাক সহায় কৰি দিছোঁ, ৰাস্তা পাৰ কৰি দিছোঁ, গৰু এজনী পানী খুৱাই দিছোঁ, সেইখিনি হৈছে ঈশ্বৰৰ ব্ৰহ্মাণ্ডৰ কাম, ইউনিভাৰ্চৰ কাম। আৰু সেইখিনি কাম আমি সমাপন কৰিছোঁ। তাৰ বিনিময়ত আমি পানী, বায়ু এইবিলাক আমি ফ্ৰীকৈ পাই আছোঁ, আমাক দিছে। যেনেকৈ এটা চৰকাৰী ধৰক ক'ৰবা কাম কৰিছোঁ, কোনোবা বাগান এখনত আমাক ৱাটাৰ ফ্ৰীকৈ দিছে, আমাক পানী দিছে, লাইট দিছে, এইবিলাক ফ্ৰীকৈ নিদিয়ে তেওঁলোকে। তেওঁলোকৰ কাম কৰি দিয়া বিনিময়ত আমি ফ্ৰীকৈ পাইছোঁ। বহুতে কয় এই মই কোৱাৰ্টাৰটো ফ্ৰীকৈ পাইছোঁ নহয়। কোৱাৰ্টাৰটো ফ্ৰীকৈ দিয়া নাই, কামৰ বিনিময়ত দিছে। এই সংসাৰত একো বস্তুৱে ফ্ৰী নাপায়, সকলো বস্তুৰ মূল্য আদায় দিব লাগে। গতিকে আমি কোনোবাই ভোজ ভাত খুৱাইছে বা কোনোবাই কিবা খাব মাতিছে নহয়, তাতো আমি আমাৰ পুণ্য এটা অংশ দি পালেহে আমি খাওঁ। গতিকে সদায় এটা বস্তু মনত ৰাখিব লাগে আমি, যে আমি কেতিয়াও ফ্ৰী বস্তু লৈ লক্ষ্য ৰাখিব নালাগে। আমাৰ ধ্যানটো, আমাৰ গুৰুত্ব সেই ফ্ৰী বস্তু, অনুদান বা বিনামূল্যে পোৱা বস্তুলৈ থাকিব নালাগে। কেলে আমাৰ এটা এনাৰ্জি, পজিটিভ এনাৰ্জি সেইফালে গুচি যায়। আৰু য'ত পজিটিভ এনাৰ্জিটো আমি খটুৱালে আমাৰ 1000 টকা আহিবলগীয়া হৈছিলে, আমি চাব দেই কেতিয়াবা বোলে কেনেবাকৈ 50,000 টকা বা 10,000 টকা লছ হৈ গ'ল। ইছ ৰাম, মোৰ 10,000 টকা লছ হৈ গ'ল। কিন্তু আমি যে নজনাকৈ আমি লাখ টকা মানে এইটো কি কয়, হেৰুৱাই আছোঁ, নষ্ট কৰি আছোঁ, সেইটো আমি গম নাপাওঁ। কাৰণ আমি যদি সেই পজিটিভ এনাৰ্জিখিনি চিন্তা কৰি পেলাই ভাল এটা কামত খটালোহেঁতেন, হয়তো লাখ টকাও আমালৈ আহিলে। সেইকাৰণে দৰিদ্ৰ হৈ থাকে, ধনী হৈ গৈ থাকে। কাৰণ ধনী মানুহসকলে চাবচোন সেইবিলাক চিন্তা নকৰে। যিসকল ধনী, একেবাৰে ভাল ধনী মানুহ, এই লুলুপুঞ্জুৰ কথা কোৱা নাই, ধনী মানুহৰ কথা কৈছোঁ, একেবাৰে ধনী মানুহখিনি, সেইখিনি মানুহে কেতিয়াও বিনামূল্যে পোৱা বস্তুলৈ চকু নিদিয়ে, ফ্ৰীকৈ পোৱা বস্তুলৈ চকু নিদিয়ে। তেওঁলোকে সদায় কয় মোৰ পইচা আছে, কিনি ল'ম ভাই, মোৰ পইচা আছে, কিনি খাম, কিয় ফ্ৰীকৈ খাম। যেতিয়াই তেওঁলোকে পইচা, আমি কওঁ কি ঘমন দেখুৱাইছে, ঘমন নাই দেখুওৱা, তেওঁ পইচাক তেওঁৰ ফালে আকৰ্ষণ কৰিছে। আমি পইচাক দূৰ কৰি আছোঁ, ঠিক আছে। তো সেইটো কাৰণে আমি কেতিয়াও ফ্ৰী বস্তু, বিনামূল্যে পোৱা বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে, দূৰত থাকিব লাগে। আমি সদায় পজিটিভ চিন্তা কৰিব লাগে। পজিটিভ চিন্তা কৰি পেলাই আমি এটা কৰ্মমুখী হ'ব লাগে, ভাল কিবা কৰ্ম কৰাৰ চিন্তা কৰিব লাগে, নিজক কৰ্মমুখী ফালে ঠেলিব লাগে। তেতিয়া আমাৰ কি হ'ব, আমাৰ দেশখনৰো মানে ডেভেলপ হ'ব, ঠিক আছে, উদ্গতি হ'ব, আৰু আমাৰ ৰাজ্যখনৰো উদ্গতি হ'ব, ঠিক আছে। তেতিয়া কোনো চিঞৰ বাখৰ নহয়, ঠিক আছে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে। যিমান পাৰে শ্বেয়াৰ কৰিব, এইটো ভিডিঅ' বহুত প্ৰয়োজন, সকলোৰে বাবে প্ৰয়োজন। গতিকে সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি সঁচাকৈ বহুত ভাল লাগিছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। মোৰ ফেচবুক এটা পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। তেতিয়া কি হ'ব, আপোনালোকে সদায় এনেধৰণৰ ভিডিঅ'ছ সদায় পাই থাকিব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।